এইজন হৈছে বিজয় কুমাৰ গুপ্তা, মধ্য গুৱাহাটীৰ বিজেপি দলৰ প্ৰাৰ্থী। কিন্তু তেওঁ খিলঞ্জীয়া অসমীয়া নহয়, তেওঁ এজন অনা অসমীয়া। আৰু এইজন চিনি পায় আমাৰ মৰমৰ হিমু মামা, অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ছাৰ। নমস্কাৰ ছাৰ। বাবা নমস্কাৰ। পিছে তোৰ সমষ্টিটোৰ খবৰ কি বাবা? ছাৰ নকব, মই বহুত বেয়া অৱস্থাত আছোঁ, সেইকাৰণেই আপোনাৰ ওচৰলৈ আহিছোঁ। কি হ'ল বাবা, কচোন। ছাৰ, আপুনি মোক এটা সৰু বাচ্চা যেন লগা প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতাত ৰাখিলে। মই ভাবিছিলোঁ সহজেই জিকিম, কিন্তু কি বাবা? কিন্তু সেই ছোৱালীজনীৰ বহুত জনপ্ৰিয়তা আছে। এতিয়া দেখি মোৰ সমষ্টিত কোনো চিনাকি বা প্ৰভাৱেই নাই। আমাৰ IT চেলেও তাইৰ পটভূমিৰ বিষয়ে একো নাপালে। এনেকুৱা নেকি? ঠিক আছে, মই কিবা এটা ব্যৱস্থা কৰোঁ দে বাবা। হ'ব দে।